কামৰূপ জিলা পৰিবহণ বিভাগৰ অভিযানত এক ভয়ংকৰ সত্য তথ্য পোহৰলৈকে আহিছে। এই মুহূৰ্তত এটা ডাঙৰ নেক্সাছ উৎখাত হৈছে। এই নেক্সাছটো হৈছে যে এখন বাহনৰ নম্বৰ প্লেট লগাই 3খনকৈ ডাম্পাৰ চলাইছিলে হৰিজন মাৰ্কেটিং এজেঞ্চি নামৰ এটা এজেঞ্চিয়ে, আৰু যিটো এজেঞ্চিৰ স্বত্বাধিকাৰী হৈছে অশোক আগৰৱালা নামৰ এগৰাকী লোক। মোৰ পিছফালে যিখন ডাম্পাৰ আছে এই নাম্বাৰটো হৈছে AS01HC2505। এখন প্ৰকৃত নাম্বাৰ প্লেট নহয়, ইয়াৰ বিপৰীতে এইখনৰ নম্বৰ হৈছে AS01JC2150 নম্বৰ। এনেকুৱা আপুনি হয়তো পূৰ্বে নুশুনা কথা এবাৰ শুনিছে যে 3খনকৈ এটা নাম্বাৰে বাহন পোৱা গৈছে, 3খন ডাম্পাৰ। আৰু সেয়াই নহয়, এই গোটেই কোম্পানীটোত যদি চোৱা যায় ট্ৰেক্টৰৰ নাম্বাৰ প্লেট টেম্পাৰিং কৰি তেখেতসকলে ডাম্পাৰ চলাইছে। যিহেতু মাৰ্চ মাহ চলি আছিলে, মাৰ্চ মাহত টেক্সৰ বাবে তেখেতসকলে প্ৰত্যেক দিনাই অহৰহ কষ্ট কৰি গৈছে, আৰু সেই অভিযানত আহোঁতে এই ধৰণৰ ভয়ংকৰ তথ্য পোহৰলৈকে আহিছে। আৰু জিলা পৰিবহণ বিভাগৰ বিষয়াগৰাকী আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি নেক্সাছটোৱে আচলতে। নেক্সাছ মানে আচলতে আমি এইটো গেৰেজ বুলি ভাবিছোঁ, এইটো ৱৰ্কশ্বপ এটা, আৰু এওঁলোকৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা এওঁলোকৰ শ্ব'ৰুম এটাও আছে অশোক আগৰৱালা, হৰাইজন মাৰ্কেটিঙৰ নামত আছে, কনষ্ট্ৰাকশ্যন কোম্পানী। ডেফিনেটলি এওঁলোকে ৰেলৱেত কাম কৰে। গতিকে ৰেলৱেত কাম কৰিলে তেওঁলোকক ডেফিনেটলি এইবোৰ ডাম্পাৰ চাম্পাৰ লাগে, কোনো ডাঙৰ কথা ইছ্যু নহয় এইবোৰ। কিন্তু ইছ্যু হৈছে কি, ইয়াত আমি দেখিলোঁ যে বিভিন্ন গাড়ী নাম্বাৰৰ লগত চেচিছ নাম্বাৰ নিমিলে, আৰু তাৰোপৰি একেটা নাম্বাৰে আপুনি নিশ্চয় নিজে দেখিলে 3খন গাড়ীত লগাই থোৱা আছে। আমি নাম্বাৰবোৰ নিজে লিখি দিলোঁ এতিয়া। আৰু তাৰোপৰি ধৰক এতিয়া ডাম্পাৰত আমি ট্ৰেক্টৰৰ নাম্বাৰ দেখিছোঁ, আৰু চেচিছবোৰ চেঞ্জ কৰি থোৱা আছে, মানে কোনো উইদাউট পাৰ্মিশ্যন। আৰু বহু সংখ্যক 20খন মানে ইয়াত আছে, প্ৰায় গোটেইবোৰ গাড়ীৰে ইয়াতে টেক্স ডিফল্টাৰ গাড়ী। গতিকে এওঁলোকে এক প্ৰকাৰ এইটো টেক্স চুৰ কৰি আছে, আৰু বহুদিন ধৰি কৰি আছে এইটো। আমি আচলতে সম্ভেদ পোৱা নাছিলোঁ, যোৱাকালি সম্ভেদ পালোঁ, আৰু আজি আমি সোমাই দি চাৰ্চ কৰিলোঁ। গতিকে আমি দেখিলোঁ মালিক অহা নাই এতিয়ালৈকে, মালিকে খবৰ পাইছে ডেফিনেটলি, কিন্তু মেনেজাৰসকলে আমাৰ লগত কোৰিলেশ্যন কৰি আছে। আমি যিমানকেইখন গাড়ীৰ ভয়ংকৰ এনিমেলিজ আছে সেইখিনি লৈ যাম, আৰু বাকীখিনিক আমি টেক্স আপডেট কৰিবলৈ ক'ম, আৰু আমি এটা পুলিচ কেছো এইটোৰ এগেইনষ্টত আমি এজাহাৰ এটা এতিয়া গোচৰ দিব। কেনেকুৱা হ'ব প্ৰশ্ন? এইটো টেক্স ডিফল্টাৰ গাড়ী। তেওঁলোকে ইয়াতে, আমাৰ এটা ধাৰণা হৈছে যে তেওঁলোকে ইয়াতে হেৰিখনো কি কয়, এই চেচিছ নাম্বাৰো এক্সচেঞ্জ কৰে, মানে বা চেচিছও চেঞ্জ কৰে ইয়াতে উইদাউট পাৰ্মিশ্যন। চুৰি গাড়ী কাটে তেনেকুৱা ধৰণৰ এটা এইটো সেইকাৰণে সেইটো আমি এটা ডাউট কৰিছোঁ, এটা ডাউট আছে আমাৰ। মই নকওঁ, কাৰণ মোৰ ডাউট সন্দেহে আছে, এইটো হয় বুলি মই নকওঁ, কিন্তু সেইটো যাতে এনকুৱাৰী হয় ইয়াতে, তাৰ কাৰণে আমি এটা এজাহাৰ কৰিম। দিব আপোনালোকে? আমি গড়চুক থানাত দিম, গড়চুক থানাত দিম আমি। গড়চুক এলেকাত পৰে এইটো, গতিকে গড়চুক থানাত আমি দিম। এয়া আছিলে জিলা পৰিবহণ বিষয়াৰ মন্তব্য। স্পষ্টভাৱে উল্লেখ কৰিছে যে অশোক আগৰৱালা যিগৰাকী ইয়াতে চেচিছ নাম্বাৰ সলনি কৰে, অৰ্থাৎ চেচিছ নাম্বাৰ সলনি কৰিব লাগিলে এটা ভয়ংকৰ নেক্সাছ, বিশেষকৈ চেচিছ নাম্বাৰ সলনি কৰিব লাগিলে অনুমতি লাগিব, বা সেই বাহনখন স্ক্ৰেপ কৰিব লাগিব। অন্য ইঞ্জিনৰ বাহন অন্য ইঞ্জিনত লগাই দিছে। ইয়াতে থকা প্ৰতিখন প্ৰায় 20খনতকৈ অধিক বাহন সতি থৈ যিফালে দেখুৱাই প্ৰতিখন বাহনে ডুপ্লিকেচি হোৱা বুলি উল্লেখ কৰিছে, যে স্পষ্টভাৱে ট্ৰেক্টৰৰ নাম্বাৰ প্লেটেৰে ডাম্পাৰ চলাইছে। আৰু উল্লেখ কৰিছোঁ যে পূৰ্বতে যি ধৰণৰ আমি দেখুৱাইছিলোঁ যে এইখন বাহন আন এখন বাহন দেখুৱাইছে, তাৰ নাম্বাৰটো যিখন হাই চিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেট লাগি আছে, তাত লাগি আছে AS01HC4560। তাৰ বিপৰীতে এই বাহনখনৰ ইয়াতে লিখি দিছে যে ফেক নাম্বাৰ হয় সেইটো। তাৰ বিপৰীতে অৰিজিনেল নাম্বাৰটো হৈছে যে AS01HC2503। অৰ্থাৎ এক কি ধৰণৰ নেক্সাছ, বিশেষকৈ কৰ ফাঁকি দি অসম চৰকাৰক এনেধৰণৰ বহিৰৰ পৰা অহা যিসকল ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলে এনেধৰণে এক প্ৰকাৰ অসম চৰকাৰক কৰ ফাঁকি দি আহিছে। আৰু উল্লেখ কৰিছোঁ যে এই ধৰণৰ ঘটনা, যে এই কাষৰখন যে আছে ট্ৰেক্টৰৰ নম্বৰ, ইয়াতে লিখি দিছে ট্ৰেক্টৰ। এই যিখন নাম্বাৰ দেখিছে আনখন, এইখন হৈছে ট্ৰেক্টৰৰ নম্বৰ। ট্ৰেক্টৰৰ নাম্বাৰে এনেধৰণে ডাম্পাৰ চলাই যোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ এখন দুখন নহয়, এই কোম্পানীটোত যি হৰিজন মাৰ্কেটিং এজেঞ্চি আছে বা স্ক্ৰেপ আছে, স্ক্ৰেপত এনেধৰণে এক বৃহৎ বিসংগতি পোহৰলৈকে আহিছে। আৰু এই গোটেই ঘটনা পোহৰলৈকে আহিছে যে যিহেতু মাৰ্চ মাহ চলি আছে, আৰু মাৰ্চ মাহত ৰাজহ সংগ্ৰহ কৰা হয়, যে ৰাজহ সংগ্ৰহৰ বাবে বাহনসমূহে কোনখন বাহনে কিমান টেক্স ফেল দিব লাগে তেখেতসকলৰ ওচৰত তালিকা আছিল, আৰু সেই তালিকা অনুযায়ী তেখেতসকলে অভিযান চলালে। আৰু অভিযান চলাই এটা আচৰিত তথ্য পোহৰলৈকে আনিলে যে এটা নাম্বাৰৰ বিপৰীতে 3খন বাহন তেখেতসকলে লাভ কৰিছে। এইখন হৈছে প্ৰকৃত বাহন, সতীৰ্থ দেখুৱাইছে যে ইয়াতে অৰিজিনেল বুলি লিখিব লগা হৈছে, আৰু বাকীবিলাক হৈছে ডুপ্লিকেট। অৰ্থাৎ এইখনহে প্ৰকৃততে পঞ্জীয়ন হৈ আছে AS01HC
2505 নম্বৰত। তাৰ বিপৰীতে অন্য যি দুখন বাহন দেখিবলৈ পোৱা গৈছে সেই বাহন দুখন কিন্তু প্ৰকৃততে পঞ্জীয়ন নহয়, এই বাহন দুখন ফেক বুলি তেখেতসকলে উল্লেখ কৰিছে। এক প্ৰকাৰ কি ধৰণে অসম চৰকাৰক ৰামঠগন দিছে, অসম চৰকাৰে বহু ৰাজহ হেৰুৱাইছে, প্ৰায় উল্লেখ কৰিছে যে প্ৰায় 2 কোটিতকৈ অধিক ৰাজহ এই যিটো ইণ্ডাষ্ট্ৰী বৰা গাঁৱত থকা এই ইণ্ডাষ্ট্ৰীটোৰ পৰা হেৰুৱাব লগা হৈছে। আৰু আমি জনালোঁ যে পূৰ্বে নোহোৱা নপজা ঘটনা এইবাৰ পোহৰলৈকে প্ৰথমবাৰলৈকে আহিছে। পূৰ্বে একেটা নাম্বাৰৰ বিপৰীতে দুখনকৈ বাহন থকাৰ কথা উল্লেখ হৈছিলে, এইবাৰ এটা নাম্বাৰৰ বিপৰীতে 3খনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে কামৰূপ জিলা পৰিবহণ বিভাগে। আৰু এতিয়া উল্লেখ কৰিছে যে এই যি আগৰৱালা আছে এই আগৰৱালাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব আৰু এজাহাৰৰ পিছত কি ধৰণে ক্ৰিমিনেল এক্টত তেখেতসকলে গোচৰ দিব বুলি উল্লেখ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।